নমস্কাৰ, এই মুহূৰ্তত দিবলৈ ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 আগষ্ট। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। হয়, আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ। ৰাজ্যৰ লাখ লাখ উচ্ছাদিত লগতে মিয়া মুছলমানসকলৰ বাবে এই খবৰটো বহুতে জৰুৰী ভিডিঅ'টি অলপ স্কিপ নকৰাকে শেষলৈকে চাই থাকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য, প্ৰত্যেক মাহতে চলিব এটাকৈ উচ্ছেদ অভিযান। ইতিমধ্যে এক ডাঙৰ তালিকা প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ তালিকা হাতত লৈ এতিয়া সাজু হৈছে। প্ৰত্যেক মাহতে এটা ডাঙৰকৈ উচ্ছেদ অভিযান চলিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰে। সবিশেষ জনাইছোঁ, ভিডিঅ'টি শেষলৈকে চাব। লগতে প্ৰকৃত ভাৰতীয় হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যিমান আন্দোলন কৰিলেও অবৈধ বেদখলৰ বিৰুদ্ধে অভিযান চলিবই। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি, যিমান আন্দোলন নকৰক কিয় উচ্ছেদ অবৈধ বেদখলৰ বিৰুদ্ধে অভিযান চলাবই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জিলাই জিলাই বেদখল কৰা স্থানত তালিকা সাজু। হয়, ইতিমধ্যে এক ডাঙৰ তালিকা প্ৰস্তুত কৰিছে। প্ৰত্যেকটো জিলাতে উচ্ছেদ অভিযান চলিব। আপোনাৰ অঞ্চলতো হ'ব নেকি? আজিৰ এই তালিকাটো চাই লওক। হাতত তালিকা লৈ সাজু হৈছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰত্যেক মাহতে এটা ঠাইত চলিব উচ্ছেদ। প্ৰত্যেক মাহতে এটা ঠাইত চলিব বৃহৎ উচ্ছেদ অভিযান। এটা দুটা শিলগুটিয়ে আমাক ভয় খুৱাব নোৱাৰে। উচ্ছেদ হ'বই, কোনেও বাধা দিব নোৱাৰে। নতুনকৈ কোনো লোকে যাতে দখল কৰিব নোৱাৰে তাৰ বাবে স্থানীয় ৰাইজ সচেতন হ'ব লাগিব। স্থানীয় ৰাইজে প্ৰতিবাদ কৰিলে নতুন মানুহ নাহে। কিন্তু মেধি মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। মিয়াসকলক কোনো পধ্যে মেধি মাটি বিক্ৰী নকৰিব। অসমীয়া মানুহ বা ভাৰতীয় নাগৰিকক এতিয়া সাজু হ'ব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ৰাজ্যবাসীৰ বাবে আন এক বহুতে গুৰুত্বপূৰ্ণ খবৰ। ভয়ত উজনি অসম এৰিছে শহ মুছলমানে। হয়, শেহতীয়াকৈ মিয়া হাটাও অভিযান এতিয়া তুংগত উঠিছে। ৰাতিপুৱা 6 বজাৰ পূৰ্বে মিয়াই খালী কৰিব লাগিব উজনি, অন্যথা পৰিস্থিতি অধিক ভয়ানক হ'ব। বীৰ লাচিত সেনাই ঘৰে ঘৰে গৈ কেনে মুছলমানক চোচৰাই আনি বিদেশত পঠাই দিব বুলি ইতিমধ্যে মন্তব্য কৰা দেখা গৈছে। জনাইছোঁ সবিশেষ, চাই থাকক সম্পূৰ্ণ ভিডিঅ'। কাইলৈ ৰাতিপুৱা 6 বজাৰ পূৰ্বে মিয়াই খালী কৰিব লাগিব উজনি অসম। মিয়াক স্থান খালী কৰিবলৈ 12 ঘণ্টাৰ সময়সীমা বান্ধি দিছে বীৰ লাচিত সেনাই। ভয়ত উজনি অসম এৰিছে শহ বংগীমূলৰ মুছলমানসকলে। এক ভয়ংকৰ তথ্য আহিছে পোহৰলৈ। ইয়াৰ মাজতে আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। উজনিত নতুন নতুন কৌশলেৰে চলাইছে আগ্ৰাসন। উজনিৰ য'তে ত'তে সাজি উঠিছে জোৱাই গাঁও। উজনি অসমৰ বিভিন্ন ঠাইত জোৱাই কলনী হৈ গৈছে। বংগমূলীয়া মুছলমানে নতুন কৌশল লৈছে। এয়া খিলঞ্জীয়া মুছলমানৰ ছোৱালী বিয়া কৰাই নিগাজিকৈ থাকিবলৈ লৈছে। সলনি হৈছে উজনি অসমৰ বিভিন্ন গাঁৱৰ জনগাঁথনি। ইয়াৰ পাছতেই সৰব হৈছে জাতীয়তাবাদী দল সংগঠনসমূহ। মিয়ালেণ্ড নহয়, বেদখলকাৰী মিয়াক গৰু পিটন দিব লাগিব। মিয়াৰ বাক্য আমাৰ হজম হোৱা নাই। অসমীয়াই হেংদাং ল'লেই অৱস্থা বেয়া হ'ব মিয়াসকলৰ। অসমত মিয়ালেণ্ডৰ দপদপনি নচলিব। পুনৰ বেদখলকাৰী মিয়াক সকিয়নি অসমীয়া যুৱ মঞ্চৰ। আমুগুৰি হালুৱাটিং নামতি চামুগুৰিৰ পৰা মিয়াক টালি টোপোলা বান্ধি যাবলৈ হুংকাৰ প্ৰদান কৰা হৈছে। আমুগুৰিৰ পৰাই মিয়াক ধমক দিলে অসমীয়া যুৱ মঞ্চই। কাইলৈ ৰাতিপুৱা 6 বজাৰ পূৰ্বে মিয়াই খালী কৰিব লাগিব উজনি অসম, অন্যথা পৰিস্থিতি বহুত ভয়ংকৰ হ'ব। ৰাজ্যবাসীক আন এক ডাঙৰ খবৰ দিব লৈছোঁ। উজনিৰ নামনি ভাগ কৰি অভিযান চলোৱা বন্ধ কৰক।
আমি আন্দোলন কৰিলে হ'ব ভয়ংকৰ পৰিস্থিতি। এতিয়া মুছলমানসকলেও মিয়াখেদা অভিযানক বিৰোধিতা কৰি উজনি অসমৰ বিভিন্ন দল সংগঠনক সকীয়াই দিছে। যদি মিয়াসকলে ফিল্ডত নামি যায় ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। উজনি নামনি ভাগ কৰি যি অভিযান চলোৱা হৈছে এই অভিযানক বন্ধ কৰাৰ আহ্বান জনাইছে মুছলিম ছাত্ৰ সন্থাই। ইয়াৰ লগতে আছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। সন্দেহযুক্ত নাগৰিকৰ নামত খাটি খোৱা লোকক হাৰাশাস্তি কৰা হৈছে। এঠাইৰ পৰা আন ঠাইলৈ কাম কৰিবলৈ যোৱা লোকক টাৰ্গেট কৰি বন্ধ কৰক। হয়, ইতিমধ্যে মুছলমান ছাত্ৰ সন্থাসকলে মুছলমান সংখ্যালঘু সংগঠনসমূহে ইতিমধ্যে জাৰি কৰিছে এঠাইৰ পৰা আন ঠাইলৈ কাম কৰিবলৈ যোৱা লোকক টাৰ্গেট কৰা বন্ধ কৰক, অন্যথা পৰিস্থিতি অধিক জটিল হ'ব। জাতীয়তাবাদী নেতাৰ নামত একাংশ নেতা কলংক, এয়া গভীৰ ষড়যন্ত্ৰ। উন্নয়নৰ ৰাজনীতি কৰাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যাৰ বাবে এই দল সংগঠনসমূহক উচতনি দিছে এনে কাম কৰিবলৈ। উজনি নামনি ভাগ কৰি মিয়াখেদা বন্ধ কৰক। আন্দোলন আমিও কৰিছোঁ, আমাৰ গাতো কিন্তু তেজ আছে। বাঘ হাজৰিকাৰ তেজ আমাৰ গাতো আছে। লাচিত বৰফুকনৰ নামত সংগঠন খুলিছে, আমাৰ ক'বলগীয়া নাই। লাচিতৰ নাম লৈ এনে কাণ্ড কৰিলে আমি মনে মনে বহি নাথাকোঁ। আমিও যুদ্ধ কৰিবলৈ জানো, গতিকে আমি যুদ্ধত নামিলে পৰিস্থিতি অধিক জটিল হ'ব, অধিক ভয়াৱহ হ'ব। কিন্তু আমাৰ যুদ্ধ হেংদাঙেৰে নহয়, আমাৰ যুদ্ধ কলমেৰেহে হ'ব। কোনো বাংলাদেশী যদি আছে চিনাক্ত কৰি বাংলাদেশক পঠিয়াই দিয়ক। যদি বেদখল হৈছে তাত উচ্ছেদ কৰক। নেমচু বিটিআৰ কমিটিয়ে ইয়াক গ্ৰহণ নকৰে। উজনিত চলোৱা অভিযানৰ বিৰুদ্ধে নেমচুৰ বিটিআৰ সমিতিৰ হাবিজুল ইছলামৰ এনে মন্তব্য। ৰাজ্যবাসীক দিব লৈছোঁ আন এক ডাঙৰ খবৰ, এটা ভয়ংকৰ খবৰ। উত্তৰাখণ্ডৰ ভয়াৱহ পৰিস্থিতি। ডাবৰ বিস্ফোৰণৰ ফলত উত্তৰাখণ্ডত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। 8ৰ পৰা 10গৰাকী ভাৰতীয় জোৱানসহ সন্ধানহীন হৈ আছে প্ৰায় 50ৰো অধিক লোক। জাৰি কৰা হৈছে হাই এলাৰ্ট। জনাই গৈছোঁ সবিশেষ, ভিডিঅ'টি শেষলৈকে চাই থাকিব। উত্তৰাখণ্ডৰ ভয়াৱহ ডাবৰ বিস্ফোৰণৰ বিগ আপডেট। এই পৰ্যন্ত 8ৰ পৰা 10গৰাকী ভাৰতীয় জোৱানসহ সন্ধানহীন হৈ আছে। সাধাৰণ জনতাসহ প্ৰায় অৰ্ধ শতাধিক লোক সন্ধানহীন হৈ আছে। এই ঘটনাত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে 4জনকৈ লোকে। উত্তৰ কাশীৰ কেইবাটাও প্ৰান্তত জাৰি কৰা হৈছে হাই এলাৰ্ট। বন্ধ কৰি দিয়া হৈছে সকলো চৰকাৰী বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান। উত্তৰ কাশীৰ ধৰালি গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ক্ষীৰগংগা নদীত সংঘটিত এই ডাবৰ বিস্ফোৰণৰ ঘটনা। ফ্লেছ ফ্লাডে চকুৰ সন্মুখতে ধ্বংস কৰে কেইবাখনো গাঁও। ভাৰতীয় সেনাই যুদ্ধকালীন গতিত চলাইছে উদ্ধাৰ অভিযান। কেইবাদিন ধৰি উত্তৰাখণ্ডত অব্যাহত আছে মুখলধাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট। এই সময়ত উত্তৰাখণ্ডলৈ যায় বিভিন্ন ভক্ত। 4 ধাম যাত্ৰাৰ বাবে বহু লোক যায় উত্তৰাখণ্ডত। বৰ্তমানো পৰিস্থিতি অধিক ভয়াৱহ হৈ আছে।